নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। গমে পাইছে এতিয়া অসম পুলিচৰ আছাম কামাণ্ডো ASI বা অসম পুলিচৰ গ্ৰেড 4 ADRE তৃতীয় বৰ্গৰ তেওঁলোকো ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰিলে। এতিয়া আজি এই মুহূৰ্তৰ পৰা কিছুমানৰ হয়তো চাকৰি হোৱাৰ কাৰণে লাইফটো অকণমান চেঞ্জ হৈ যাব আৰু চাকৰি নোহোৱাসকলে আকৌ সেই ৰিষ্টাৰ্ট কৰিব লাগিব, তেওঁলোকৰ দৰে কষ্ট কৰিব লাগিব। কষ্ট কৰিছিলে কিন্তু সেই অকণমান গমে পাইছে ৰৈ গৈছে। এতিয়া মোক যিহেতু বহুতে কমেণ্ট কৰে তোমাৰ অসম পুলিচৰ ৰিজাল্ট কি হ'ল, লিষ্ট কি হ'ল। এতিয়া মই তেওঁলোকক মোৰ লিষ্টটোৰ কথাটো কৈ আছোঁ, কিন্তু মোৰ লগৰ এজন আছে, তো তাৰ আছাম কামাণ্ডোত আছে, তো ফিজিকেল ভাইভা দিলে, তো তাৰ এটা মই লিষ্টটো মই চাই দিছোঁ, চাকৰি পালেনে নাই। তোমালোকেও চাই থাকা আৰু সকলোৱে চোৱা চাকৰি বা লিষ্টটো কেনেকুৱা কি ধৰণৰ আহে। তো ইয়াত মই মোবাইলতে দেখাই দিছোঁ। ইয়াতে প্ৰথমে দেখা পাইছা SLPIB, তাত এনেকৈ ক্লিক কৰিলেই হ'ল। তো মই এনেকৈ দেখাই দিছোঁ ইয়াতে, ভিডিঅ'টো শেষলৈকে চাই থাকা। এইটো আহি গ'ল আমাৰ ৰিক্ৰুটমেণ্ট, আমাৰ যিবিলাক নটিছ আপডেট ইয়াতে আহে আৰু ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিলে হ'ল। এইটো যিটো ছেকেণ্ড ফাইনেল লিষ্ট ফৰ AB কামাণ্ডো বা গ্ৰেড 4 এইটো আছে, ইয়াতে ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছত এইটো যিটো আমাৰ যিটো লগৰজন কামাণ্ডোত আছিলে 164, তাত যিটো অল অসমৰ ষ্টেট কাট অফ বা ষ্টেট ভেকেঞ্চি, তো কামাণ্ডোটো মই ধুনীয়াকৈ দেখাই দিছোঁ কেনেকৈ চাব লাগিব। ইয়াতে ক্লিক হেয়াৰ ক্লিক কৰি দিলোঁ। তাতে ইয়াতে দেখা পাইছা ফাইনেল লিষ্ট ইন মানে আছাম কামাণ্ডো যিটো 160 ভেকেঞ্চি ফাইনেল মেৰিট লিষ্ট চাব হ'লে ইয়াতে চেক কৰিব লাগিব। ইয়াতে চেক কৰাৰ পিছত কেনেকুৱা কি আহিব ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে এণ্টাৰ ৰোল নং, যিটো এডমিটত ৰোল নং আছিলে সেইটো মাৰিব লাগিব। ইয়াতে মই ৰোল নংটো দেখাই দিছোঁ। তাৰপিছত আহিলে ডেট অফ বাৰ্থ। এতিয়া ডেট অফ বাৰ্থ কিমান আছিলে সেইটো মই মাৰি দেখুৱাই দিম। ইয়াতে ডেট অফ বাৰ্থ আছিলে, ডেট অফ বাৰ্থ হৈ গ'ল। ডেট অফ বাৰ্থ মাৰিলোঁ। এতিয়া ছাবমিট অপশ্যন, ভগৱানে কি কয় ফাইনেল লিষ্ট। মানে ল'ৰাজন বহুতে কষ্ট কৰিছিলে আৰু এতিয়া বৰ্তমান চাম, তো সপোনৰ মানে বহুত আৰু তাৰ মা দেউতাকৰ সপোন, তাৰ নিজৰ সপোন বা ওচৰৰ মিতিৰ কুটুম সকলোবোৰ সপোনৰ সাজু ব্লেক কামাণ্ডো, মানে সেইটোৱে চেক কৰিম লিষ্টটো কি হয়। ছাবমিট মাৰি দিলোঁ, ভগৱানে কি কৰে আহি গ'ল। সেইটো দেখা পাইছা, আহি গ'ল একদম ৰাহুল বৰ্ডলৈ দেখা পাইছা। চাকৰি পাই গ'ল আছাম কামাণ্ডো বেটেলিয়ন। ইউ হেভেন চিলেক্টেড, গম পাই গ'লে 164 আছাম কামাণ্ডো পাই গ'ল। খুব ভাল লাগিলে আৰু শুভেচ্ছা দিলোঁ, এটা নতুন জীৱন আৰম্ভ হৈ গ'ল। তো এতিয়া আমাৰ যোনসকলৰ নাম নাহিলে তেওঁলোকে বহুতে দুখিত বা হয়তো বেয়া লাগিব আৰু উপায়টো নাই। দেখা পাইছা মই লিষ্টটো দেখাই দিলোঁ। চিলেকশ্যন হৈ গ'ল লগৰ এজন আৰু কেইটামান ৰিজাল্ট চাই আছোঁ যিমানখিনি মানে পাইছোঁ। আৰু বহুতে যিহেতু কমেণ্ট কৰে তোমাৰ কি হ'লে, বৰ্তমান আছাম কামাণ্ডোত মই ফিজিকেল দিয়া নাই বা দিব মানে কি হ'ল, প্ৰেক্টিছ কৰোঁতে কষ্ট পালোঁ, সেইকাৰণে ইণ্টাৰভিউ দিব নগ'লোঁ। বাকী লগৰবিলাকৰ আজি লিষ্ট দিছেতো, আজি এইটো প্ৰথমটো লিষ্ট দেখা পাইছা। তো ভাল লাগিলে, চিলেকশ্যন হৈ গ'ল আছাম কামাণ্ডো। আৰু লগতে আমাৰ অহা কাইলৈ ABB কনষ্টেবল যিহেতু মোৰো আছে, ময়ো ৱেইট কৰি আছোঁ, বহুত মানে ৱেইট কৰি আছোঁ, কষ্ট কৰাৰ পিছত এটা ভাল ফলাফল দেখিম বুলি। তো অহা কাইলৈ মোৰ লিষ্টটো পাই যাম, জনাম, ভাল হ'লেও জনাম, বেয়া হ'লেও জনাম, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰসকলে কৈ আছে, কমেণ্ট কৰি আছে। আৰু লগৰ বহুতৰে হৈছে, বহুতৰে অহা নাই, তো যিমানখিনি সেইখিনি। আৰু SIও এজন হৈছে, লগতে 4th গ্ৰেডৰ ধুবি এজনো হৈছে। বাকী বহুতৰে নাম নাহিলে, এনেকৈ দেখাই দিলোঁ। এইটো আছিলে আপডেটটো।